এখন শান্ত নদীৰ কাষত এটা ডাঙৰ গছ আছিল। সেই গছত এটা আনন্দিত বান্দৰ বাস কৰিছিল। সেই নদীত এটা ঘাৰিয়ালো বাস কৰিছিল। ঘাৰিয়ালটো প্ৰতিদিনে গছৰ তললৈ আহি বান্দৰৰ সৈতে কথা পাতিছিল। দুয়ো বন্ধু হৈ গ'ল। বান্দৰে গছৰ মিঠা ফল ঘাৰিয়ালক দিয়ে। ঘাৰিয়াল ঘৰলৈ গৈ তাৰ পত্নীকো দিয়ে। ঘাৰিয়ালৰ পত্নীয়ে কয়, যদি বান্দৰৰ ফল ইমান মিঠা, তাৰ হৃদয়ো নিশ্চয় মিঠা হ'ব। পত্নীয়ে বান্দৰক আনিবলৈ কয়। ঘাৰিয়াল চিন্তাত পৰে, কিন্তু শেষত ৰাজি হয়। ঘাৰিয়াল বান্দৰক কয়, মোৰ ঘৰলৈ আহা, মই তোমাক নিমন্ত্ৰণ জনাওঁ। বান্দৰ ঘাৰিয়ালৰ পিঠিত উঠি নদী পাৰ হয়। মাজপথত ঘাৰিয়াল কয়, মোৰ পত্নীয়ে তোমাৰ হৃদয় খাব বিচাৰে। বান্দৰে বুদ্ধি খাটে, হায়, মোৰ হৃদয় গছত এৰি আহিছোঁ। ঘাৰিয়াল ঘূৰি যায়। বান্দৰ গছত উঠি পলায়। বান্দৰে কয়, বুদ্ধি আৰু উপস্থিত বুদ্ধি জীৱন বচায়।